ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সিংহ ৰাশি জাতক-জাতিকাসকলৰ 2026 চনৰ জুলাই মাহটো কিদৰে পাৰ হ'ব, কেনে ধৰণৰ প্ৰতিফলন দেখিব, কোনখিনি ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব, সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। 2026 চনৰ জুলাই মাহৰ ৰাশিফল অনুসৰি সিংহ ৰাশিৰ লোকসকলৰ বাবে এই মাহটো আত্মবিশ্বাস, নেতৃত্ব আৰু মান সন্মানৰ মাহ বুলি কৈছে। সূৰ্য আপোনালোকৰ ৰাশি অধিপতি, গতিকে আপোনালোকৰ এনাৰ্জি আপোনালোকৰ বহুত বেছি থাকিব বুলি কৈছে। কৰ্মৰ বা কাৰ্যৰ ক্ষেত্ৰত আপোনালোকৰ পদোন্নতিৰ যোগ আছে বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফল এই জুলাই মাহত আপোনালোকে দেখিবলৈ পাব বুলি কৈছে। ছিনিয়ৰসকল, জুনিয়ৰসকল সকলোৰে পৰা আপোনালোকে যি ধৰণৰ ছাপোৰ্ট সেইখিনি আপোনালোকে পাব বুলি কৈছে আৰু আপোনালোকৰ কামবোৰ ন'টিছ কৰিব বুলি কৈছে। নতুন দায়িত্ব, বিশেষকৈ আপোনালোকৰ লিডাৰশ্বিপৰ ভূমিকা পালন কৰাৰ সুযোগ পাব বুলি কৈছে। নতুন সুযোগ বিশেষকৈ 15 জুলাইৰ পিছত আপোনালোকক কৈছে চাকৰি সলনি বা নতুন প্ৰজেক্টৰ অফাৰ কিছু লোকৰ আহিব পাৰে বুলি কৈছে। মনত ৰাখিব লাগিব এই জুলাই মাহত কিন্তু খৰখেদাকৈ সিদ্ধান্ত একেবাৰে নল'ব বা চুক্তি আপোনালোকে কৰোঁতে কিবা এটা ক্ষেত্ৰত ভালকৈ পঢ়ি ল'ব বুলি কৈছে। বিশেষকৈ গুৰুত্বপূৰ্ণ আলোচনাৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নিজৰ যি আইডিয়া মুকলিকৈ ক'ব বা যিখিনি আপোনালোকৰ ধাৰণা আইডিয়াবোৰ ক'ব বুলি কৈছে আৰু আপোনালোকৰ কথাবোৰ মানুহে শুনিব আৰু সেইখিনি একচেপ্ট কৰিব বুলি কৈছে বা মানিব বুলি কৈছে। ধন টকা পইচাৰ ক্ষেত্ৰত আয় বৃদ্ধিৰ দেখা পোৱা গৈছে। জুলাই মাহত দৰমহাৰ বৃদ্ধি, কিছু লোকৰ বোনাছ প্লাছ কমিশ্যনৰ যোগ আছে। পুৰণি বিনিয়োগৰ পৰা কিছু লোকে লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। খৰচো আছে কিন্তু এই মাহত ঘৰখনৰ সজ্জাৰ সামগ্ৰী কিনাৰ বাবে, গহনা বা বাহনৰ ওপৰত খৰচ হ'ব পাৰে। বিশেষকৈ বাজেট বনাই আপোনালোকে খৰচ কৰিব লাগিব। ঔষধ পাতি কিনাৰ বাবেও খৰচ হ'ব পাৰে বুলি কৈছে। বিশেষকৈ 10 পৰা 18 জুলাই সময়খিনিত ডাঙৰ বিনিয়োগ একেবাৰে নকৰিব। 20 জুলাইৰ পিছত আপোনালোকৰ বাবে শুভ হ'বলৈ গৈ আছে। বিভিন্ন ক্ষেত্ৰত প্ৰেম আৰু সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আকৰ্ষণ বেছি হ'ব। আপোনালোকৰ পাৰ্চনেলিটি আৰু আপোনালোকৰ কনফিডেন্সৰ বাবে মানুহে আপোনালোকৰ ফালে আকৰ্ষিত হ'ব। কিন্তু মনত ৰাখিব লাগিব নতুন সম্পৰ্ক আৰম্ভ কৰাৰ ক্ষেত্ৰত বহুত বেছি সাৱধান হ'ব লাগিব বা সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। বৈবাহিক জীৱনত বিশেষকৈ সিংহ ৰাশিৰ লোকসকলৰ বাবে সংগীৰ লগত ইগ'ৰ যুদ্ধ নকৰিব, তৰ্কৰ পেচাল নকৰিব, অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক বুলি কৈছে। তেওঁলোকক কামত ভাল কাম যদি কৰিছে জীৱনসংগীয়ে প্ৰশংসা কৰক আৰু প্ৰশংসা কৰিলে সম্পৰ্ক আৰু মজবুত হ'ব বুলি কৈছে। 12 পৰা 19 জুলাই সময়খিনিত আপোনালোকৰ কৈছে যে বৈবাহিক জীৱনত ৰোমান্টিক যাত্ৰাৰ বাবে শুভ বুলি কৈছে। যাত্ৰা কৰিব পাৰে, জীৱনসংগীৰ সৈতে ভাল এখন ঠাইলৈ যাব পাৰে, ফুৰিবলৈ যাব পাৰে, অনুকূল ফলাফল দেখিব বুলি কৈছে। নিজৰ কথাৰ লগতে সংগীৰ কথা শুনক বুলি কৈছে। এই জুলাই মাহত আপোনালোকৰ প্ৰেম বা বৈবাহিক জীৱনতে হওক বা প্ৰেম জীৱনতে হওক, যদি সংগীৰ কথাবোৰ শুনে, ভাল ইতিবাচক কথাবোৰ বা ভাল পৰামৰ্শবোৰ, পজিটিভ যিখিনি কথা বতৰা সেইখিনি আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব আৰু আপোনালোকৰ কনফিডেন্স লেভেলটো বঢ়াব বুলি কৈছে। পৰিয়াল আৰু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পৰিয়ালত বিশেষকৈ পিতৃৰ লগত সম্পৰ্ক উন্নত কৰিবৰ বাবে চেষ্টা কৰক। যদি ৰিচেণ্টলি আপোনালোকৰ মাজত তৰ্কৰ পেচাল হৈছে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ, সেইখিনি ঠিক কৰাৰ বাবে গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। পিতৃ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। ঘৰখনত কোনো শুভ কাম অনুষ্ঠিত হ'ব গৈ আছে, কিছু লোকৰ পূজা পাৰ্বণৰ যুগ আছে। গতিকে ঘৰখনৰ মানুহৰ সৈতে আলোচনা কৰি কেনেধৰণে বিশেষকৈ আপোনালোকৰ ঘৰখনৰ নিগেটিভ এনাৰ্জিবোৰ নাইকিয়া কৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সিংহ ৰাশিৰ লোকসকলৰ বাবে 2026 চনৰ জুলাই মাহৰ ৰাশিফল অনুসৰি স্বাস্থ্য সাধাৰণতে ভালে থাকিব, কিন্তু মনত ৰাখিব খৰখেদা আৰু চাপৰ বাবে, অপ্ৰয়োজনীয় চিন্তাৰ বাবে কিছু লোকৰ মূৰৰ বিষ, চকুৰ সমস্যা হ'ব পাৰে। বেছি আপোনালোকে ৰ'দত ওলাই নুফুৰিব, ৰ'দৰ পৰা বিশেষকৈ এৰাই চলিব লাগিব বা আঁতৰি থাকিব লাগিব কিছু ক্ষেত্ৰত। যদি আপোনালোকে সেইখিনি ক্ষেত্ৰত আপোনালোকে সতৰ্কতা অৱলম্বন কৰে ভাল হ'ব। পানী খাওক যিমান পাৰে আৰু ফলাহাৰ বস্তু আপোনালোকে এই জুলাই মাহত খাওক বুলি কৈছে। স্বাস্থ্যৰ বাবে আপোনালোকৰ বহুত বেছি উপকাৰী হ'ব, আপোনালোকৰ হেল্থটো ভাল হৈ থাকিব, সুস্থ হৈ থাকিব বুলি কৈছে। মনত ৰাখিব স্বাস্থ্যৰ ক্ষেত্ৰত জুলাই মাহত সিংহ ৰাশিৰ জাতক জাতিকাসকলে সপ্তাহৰ 3 দিন বিশেষকৈ 30 মিনিট খোজ কাঢ়ক। 3 দিন আপোনালোকে সপ্তাহত 3 দিন আপোনালোকে ৰাতিপুৱাৰ সময়খিনি 30 মিনিট খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক। ইগ'ৰ চাপ কমাবলৈ ধ্যান কৰক বুলি কৈছে। যদি ইগ'ৰ চাপ কমে ভাল হ'ব বুলি কৈছে। শুভ সময় আৰু জুলাই মাহৰ কিছু আপোনালোকৰ উপায়ো বুলি কৈছে। শুভ ৰং হৈছে জুলাই মাহত আপোনালোকৰ সোণালী, কমলা, ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 5, 1, 9। শুভ তাৰিখ কেইটা হৈছে জুলাই মাহৰ বাবে সিংহ ৰাশিৰ লোকসকলৰ বাবে 3 তাৰিখ, 12, 21 আৰু 30 জুলাই সময়খিনি গুৰুত্বপূৰ্ণ কামৰ বাবে ভাল। সাৱধান হ'ব লাগিব 6 পৰা 8 সময়খিনিত, অৰ্থাৎ 6 তাৰিখ, 7 তাৰিখ, 8 তাৰিখ এই সময়খিনিত তৰ্ক বিতৰ্ক এৰাই চলিব লাগিব। জুলাই মাহৰ প্ৰথম সপ্তাহৰ এই সময়খিনিত বেছি গৰ্ব নকৰিব। কিবা এটা কাম জানিলেও গৰ্ব বেছি নকৰিব, কিন্তু গৰ্বই আপোনালোকক সমস্যাত পেলাব পাৰে বুলি কৈছে। প্ৰতিদিনে ৰ'দত ওলোৱাৰ সময়ত ওম ঘিনি সূৰ্যায় নমঃ 11 বাৰ আপোনালোকে জপ কৰক বুলি কৈছে। মনত ৰাখিব জুলাই মাহত আপুনি বিশেষকৈ স্পটলাইটত থাকিব, নেতৃত্ব দিব পাৰিব, নতুন আপোনালোকৰ বাবে সুযোগ আপোনালোকৰ লোৱাৰ সময় বুলি কৈছে এই জুলাই মাহটোত। কিন্তু ধৈৰ্য আৰু নম্ৰতা ৰাখিব লাগিব। নিজৰ বিশেষকৈ
কথা বতৰাৰে আপোনালোকৰ নিজৰ আচৰণে সফলতা আকৰ্ষণ কৰিব বুলি কৈছে। মনত ৰাখিব লাগিব সূৰ্য সন্তান সিংহ ৰাশিৰ লোকসকলৰ বাবে জুলাই মাহটো আপোনালোকৰ ৰজাৰ মাহ বুলি কৈছে। অৰ্থাৎ সিংহ ৰাশিৰ লোকসকলৰ বাবে এই মাহটো বহুত বেছি শুভ। আপোনালোক আত্মবিশ্বাস নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িব এই মাহত বিশেষকৈ, কিন্তু গৰ্ব আৰু খৰখেদাৰ সিদ্ধান্ত সমস্যা আনিব পাৰে বুলি কৈছে। বিশেষকৈ 1 পৰা 7 জুলাই সময়খিনিত কামৰ চাপ বেছি থাকিব, নতুন দায়িত্ব বাঢ়িব। টিম লিডত আপোনালোকে কৰিব লগা হ'ব পাৰে। আপোনালোকৰ আইডিয়াক চিনিয়ৰসকলে ভেলু দিব। যিসকল লোকে আপোনালোকক বহুত বেছি ঠাট্টা মস্কৰা কৰিছিল সেইলোকেও বিশেষকৈ আপোনালোকক প্ৰশংসা কৰা দেখা পোৱা যাব। দ্বিতীয় সপ্তাহটো 8 পৰা 14 জুলাই সময়খিনিত বিশেষকৈ 10 জুলাইৰ পিছত পদোন্নতি, দৰমহাৰ বৃদ্ধি, কিছু লোকৰ নতুন প্ৰজেক্টৰ অফাৰ আহিব পাৰে। চৰকাৰী, বেংকিং, মেনেজমেণ্টৰ ফিল্ডৰ লোকসকলৰ বাবে দিনটো আপোনালোকৰ এই সময়খিনি বিশেষকৈ অতি শুভ বুলি কৈছে। ব্যৱসায়ীসকলৰ বাবে নতুন ক্লায়েণ্টৰ যোগ আছে বুলি কৈছে 8 পৰা 14 জুলাইৰ সময়খিনিত। তৃতীয় সপ্তাহটো 15 পৰা 21 জুলাই সময়খিনিত বিশেষকৈ 18 পৰা 21 জুলাই সময়খিনিত আপোনালোকৰ বাবে আটাইতকৈ শক্তিশালী দিন হ'ব 18 পৰা 20 জুলাই সময়খিনিত, কিয়নো আপোনালোকৰ এই সময়খিনিত ইণ্টাৰভিউত আপোনালোকৰ বাবে ভাল, আপোনালোকৰ ডিল ফাইনেল কৰাৰ বাবে ভাল, বেষ্ট টাইম বুলি কৈছে। বিশেষ সংক্ৰান্ত কামত আপোনালোকে সফলতা লাভ কৰিব। যিখিনি আপোনালোকে প্লেনিং কৰিছিল এই কামত বিশেষকৈ আপোনালোকে সফল হোৱা বা ছাকচেছ হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে। চতুৰ্থ সপ্তাহ 22 পৰা 31 জুলাই সময়খিনিত কামৰ লগতে ৰাজনীতি, অফিচ পলিটিক্স বেছি হ'ব। কাৰো লগত ইগো যুদ্ধ নকৰিব, নিজৰ কামত ফ'কাছ ৰাখিব লাগিব সিংহ ৰাশিৰ জাতক জাতিকাসকলে। 28 জুলাইৰ পিছত কামৰ চাপ বিশেষকৈ অলপ হ'লেও কমিব বুলি কৈছে। ব্যৱসায়ীসকলৰ বাবে মাহৰ মাজভাগত নতুন ব্ৰাঞ্চ, নতুন প্ৰডাক্ট লাঞ্চ কৰিব পাৰে, কিন্তু 6 পৰা 18 জুলাই সময়খিনিত কোনো চুক্তি বা কোনো ডাঙৰ সিদ্ধান্ত তৎক্ষণাত নল'ব, মনত ৰাখিব। ধন সম্পত্তি আৰু বিনিয়োগৰ ক্ষেত্ৰত জুলাই মাহত ধনৰ প্ৰৱাহ আপোনালোকৰ থাকিব, ধন আহিব বুলি কৈছে, কিন্তু খৰচো কম নহ'ব, খৰচো বহুত বেছি হ'ব। আয়ৰ ক্ষেত্ৰত দৰমহা বৃদ্ধি কিছু লোকৰ আছে, ইনচেণ্টিভ, পুৰণি বিনিয়োগৰ পৰা বিশেষকৈ ৰিটাৰ্ণ পাব পাৰে। শ্বেয়াৰ মাৰ্কেট, বিশেষকৈ প্ৰপাৰ্টিৰ পৰা লাভৰ যোগ আছে কিছু লোকৰ। 12 আৰু 24 জুলাই সময়খিনিত অপ্ৰত্যাশিত ধন পোৱাৰ সম্ভাৱনাও আপোনালোকৰ দেখা পোৱা গৈছে। খৰচৰ ক্ষেত্ৰত কৈছে যে ঘৰখনৰ খৰচ, বাইক বা আপোনালোকৰ গাড়ী, বাইক, আপোনালোকৰ গহনা, দামী কাপোৰ কিনাৰ বাবে খৰচ হ'ব পাৰে। আত্মীয় বিয়া বাৰুতো আপোনালোকৰ খৰচ হ'ব পাৰে বুলি কৈছে। বাজেট নাথাকিলে ক্ৰেডিট কাৰ্ডৰ বিল আপোনালোকৰ বেছি হ'ব পাৰে বুলি কৈছে, গতিকে ধ্যান ৰাখিব লাগিব। বিনিয়োগৰ বাবে মনত ৰাখিব 1 পৰা 5 জুলাই আৰু 20 পৰা আপোনালোকৰ 31 জুলাই সময়খিনি ভাল। ফিক্সড ডিপজিট হওক, গ'ল্ডত হওক, লেণ্ডত আপোনালোকৰ বিনিয়োগৰ বাবে শুভ। মাটি কিনিলেও আপোনালোকে ভাল ফল পাব। 10 পৰা 18 জুলাই সময়খিনি শ্বেয়াৰ হওক, ট্ৰেডিঙত ৰিস্ক নল'ব, লছ খাব পাৰে, মনত ৰাখিব। তাৰপিছত মনত ৰাখিব কাৰোবাক ধাৰ দিয়াৰ আগত 100 বাৰ ভাবিব লাগিব। সেই ব্যক্তিজনৰ বেকগ্ৰাউণ্ডটো চাই ল'ব। উভতি নোপোৱাৰ বিশেষকৈ 80% চান্স, গতিকে বহুত বেছি সাৱধানে টকা পইচা ধাৰলৈ দিব কাৰোবাক দিওঁতেও, সহায় কৰোঁতেও। প্ৰেম, বিবাহ আৰু সম্পৰ্কৰ ক্ষেত্ৰত সিংহ মানে হৈছে ৰোমাঞ্চ। জুলাইত আপোনালোকৰ ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে। সিংহ ৰাশিৰ লোকসকলে নতুন মানুহৰ লগত চিনাকি হ'ব পাৰে। ছ'চিয়েল মিডিয়া, পাৰ্টি, যাত্ৰাত প্ৰেম হোৱাৰ যোগ বুলি কৈছে। 15 জুলাইৰ পিছত প্ৰপ'জ কৰিব পাৰে কোনোবাই, বিশেষকৈ প্ৰেম জীৱনত কিছু লোকক, কিন্তু খৰখেদাকৈ আপোনালোকে কথা নিদিব, কমিটমেণ্ট নিদিব, মনত ৰাখিব। সম্পৰ্কত থকা সকলৰ বাবে আপোনালোকৰ গৰম মেজাজ আৰু সংগী জেদৰ বাবে 4 পৰা 6 জুলাই সময়খিনিত আৰু 26 পৰা 27 জুলাই সময়খিনিত কাজিয়া হ'ব পাৰে। কিবা এটা সৰু সৰু কথা বতৰাক লৈ পেলাই মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, তৰ্কৰ পেচাল হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। তৰ্কত আপোনালোকে নোসোমাব, মৰমেৰে বুজাব, সংগীক টাইম দিয়ক আৰু সৰু সৰু কথাবোৰ আপোনালোকে ন'টিছ কৰিব কিছু। বৈবাহিক জীৱনত বিশেষকৈ আপোনালোকক কৈছে যে স্বামী স্ত্ৰীৰ মাজত বিশ্বাস বেছি হ'ব। 12 পৰা 19 জুলাই সময়খিনিত হনিমুন বা শ্বৰ্ট ট্ৰিপছৰ বাবে পাৰফেক্ট বুলি কৈছে। পৰিয়ালৰ লগত মতানৈক্য হ'লেও 20 জুলাইৰ পিছত সকলো ঠিক হৈ যাব বুলি কৈছে। সন্তানৰ পঢ়া শুনাৰ বাবে ভাল খবৰ পাব পাৰে বুলি কৈছে। পৰিয়াল আৰু সামাজিক জীৱনৰ ক্ষেত্ৰত ঘৰখনত আপোনালোকৰ কথা গুৰুত্ব দিব। পিতৃ মাতৃৰ লগত সম্পৰ্ক আৰু মজবুত হ'ব বুলি কৈছে। একে সময়তে তেওঁলোকৰ পৰামৰ্শ মাহৰ শেষৰ ফাললৈ কামত আহিব। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। ভাই ভনীৰ লগত সম্পত্তি বা ঘৰুৱাৰ বিষয়ক লৈ অলপ মতানৈক্য হ'ব পাৰে, কিন্তু 25 জুলাইৰ পিছত আপোনালোকৰ সমাধান হ'ব বুলি কৈছে। সামাজিকভাৱে আপোনালোকৰ মান সন্মান বৃদ্ধি পাব এই মাহত। কোনো সংস্থা, ক্লাব বা লিডাৰশ্বিপ পাব পাৰে। সামাজিক কাম কৰিলে নাম যশ আপোনালোকৰ বেছি হ'ব সিংহ ৰাশিৰ লোকসকলৰ। স্বাস্থ্য আৰু মানসিক অৱস্থাৰ ক্ষেত্ৰত সিংহ ৰাশিৰ অধিপতি সূৰ্য, গতিকে হৃদযন্ত্ৰৰ সমস্যা, হাড়ৰ, চকুৰ, মূৰৰ যত্ন লওক বুলি কৈছে। মূৰৰ বিষ হ'ব পাৰে বুলি কৈছে। সমস্যা হ'ব পাৰে বেছি খৰখেদা আৰু টেনশ্যনৰ বাবে মাইগ্ৰেনৰ সমস্যা, উচ্চ ৰক্তচাপ, চকু জ্বলা পোৰাৰ সমস্যা, পিঠিৰ বিষ। দুপৰীয়াৰ সময়খিনি বিশেষকৈ আপোনালোক কৈছে যে 12 পৰা 3 বজাৰ সময়খিনি ৰ'দত একেবাৰে এৰাই চলক, ৰ'দত বেছিকৈ নোলাব বুলি কৈছে। মনত ৰাখিব এই জুলাই মাহৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু প্ৰতিকাৰ। বিশেষকৈ ভাল থকাৰ কিছুমান ক্ষেত্ৰত আপোনালোকৰ উপায় হৈছে প্ৰতিদিনে ৰ'দত ওলোৱাৰ সময়ত 10 মিনিট আপোনালোকে খোজ কাঢ়ক। ৰাতিপুৱা সময়খিনিত বিশেষকৈ 10 মিনিট আপোনালোকে মৰ্ণিং ৱাক কৰক, খোজ কাঢ়ক। পানী 3 পৰা 4 লিটাৰ খোৱাৰ অভ্যাস গঢ়ি তোলক। নাৰিকল পানী খাওক,
ডাবৰ পানী খাওক, ভাল হ'ব। সপ্তাহত 3 দিন য়োগাৰ প্ৰাণায়াম কৰক, অনুলোম বিলোম আপোনালোকে কৰক বুলি কৈছে, তেজৰ চাপ কমাব। ৰাতি 11 বজাৰ ভিতৰত বিশেষকৈ শুই যোৱা অভ্যাস গঢ়ি তোলক বুলি কৈছে। টোপনি কম হ'লে কিন্তু ইগ' বেছি হ'ব পাৰে, বেছি খিংখিঙা হৈ যাব পাৰে, গতিকে টোপনিৰ ওপৰত গুৰুত্ব দিব। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ আপুনি ৰজা, কিন্তু প্ৰজাক বুজিব লাগিব, শুনিব লাগিব। আপুনি আত্মবিশ্বাস হ'ব পাৰে, গৰ্ব বেছি নকৰিব, মানুহৰ পৰামৰ্শ ল'ব বুলি কৈছে। বিশেষকৈ জুলাই 2024 শুভ আৰু অশুভৰ দিনকেইটা, শুভ তাৰিখকেইটা কৈছে যিহেতু আপোনালোকৰ 3, 9, 12, 18, 21, 30 জুলাই, আৰু নতুন কাম নতুন যাত্ৰাৰ বাবে শুভ, কিন্তু সাৱধান হ'ব লাগিব। 6 পৰা 8 জুলাই সময়খিনি আৰু 25 পৰা 26 জুলাই সময়খিনিতো আপোনালোকে অলপ সতৰ্কতা অৱলম্বন কৰক লেনদেনৰ ক্ষেত্ৰত, টকা পইচাৰ ক্ষেত্ৰত। শুভ দিশ হ'ব আপোনালোকৰ বাবে পূব দিশ, আৰু শুভ ৰত্ন হ'ব ৰুবি। দেওবাৰে সোণৰ আঙুঠি আপোনালোকে পিন্ধিব পাৰে, ভাল হ'ব বুলি কৈছে। বিশেষ উপায় হৈছে জুলাই মাহৰ বাবে দেওবাৰে গৰু কাউৰীক বিশেষকৈ গমৰ ৰুটি খুৱাওক বুলি কৈছে। ইগ' কমাবলৈ মাহত এবাৰ কোনো গৰীব বা দুখীয়া মানুহক আপোনালোকে লগ কৰি কিবা এটা আপোনালোকে খাদ্য হওক, বস্ত্ৰ দিয়ক বুলি কৈছে, ভাল হ'ব বুলি কৈছে। ঘৰৰ পূব দিশত ৰঙা কাপোৰ আপোনালোকে ৰাখক বুলি কৈছে, ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। এটা কথা মনত ৰাখিব, জুলাই মাহত আপোনালোকৰ নাম, যশ, ক্ষমতা সকলো বৃদ্ধি পাব, কিন্তু মই ৰজা বুলি ভাবি আনক সৰু নাভাবিব। নম্ৰতা ৰাখিলে এই মাহটো আপোনালোকৰ কেৰিয়াৰৰ বাবে টাৰ্ণিং পইণ্ট হ'ব পাৰে বুলি কৈছে, মনত ৰাখিব। আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক, আপোনালোকৰ সকলোৰে জুলাই মাহটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ লিখি দিব।